ভগৱন্তৰ ওপৰত আগবঢ়াই দিলোঁ, তেতিয়া আইসকল ঘৰলৈ গুচি আহে। ভকতে যেতিয়া বৈকুণ্ঠৰ পৰমানন্দৰ নাম শাৰী শেষ কৰে, জলপানটো খাবলৈ আইসকল উপস্থিত হয়। আপোনালোকৰ এইফালে এইটো নিয়ম আছে নাই? আছেনে নাই? নাই। ভকতৰ লগত সমানে সমানে বহি নাম লয়নে? লয়। নাম ল'বলৈ দিয়ে, তেতিয়াহ'লে আপোনালোকৰ শৰণ আছে। কিয় সুধিলে আমি কিন্তু বুজি নাপালোঁ। ভাগৱতে কৈছে, বৃথা কথা কৈ কৃষকৰ মৰম হওক। বৃথা কথাবিলাক কৈ কিয় জীৱনটো বিফলে তেতিয়াইছা। ভোজনী সৰাধে একোকে নবাদ হৈ কৃষকৰ নুবুলি হৰি। এই যে আমাৰ শ্ৰাদ্ধ পিণ্ড, দান দক্ষিণা, ভোজনী, মুণ্ডন, এইবিলাকৰ কথা ভাগৱতৰ পদবন্ধৰ ক'তো পোৱা নাই। নোপোৱাৰ পাছতো আপুনি লাগিব সমাজত এইটোৱে পালন কৰি লাগে। তাৰপাছত চতুৰ্থ স্কন্ধ ভাগৱতে কৈছে, পুনৰ ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে যজলজি। কোন ভাগৱতে বা ভাগৱতৰ কোন স্কন্ধ, কোন পদ, কোন ছবি, কোন লেচাৰী, কোন জোনাত কৈ দিলে ছমহীয়া বছৰীয়া ভোজনী মুণ্ডন আদিৰ জৰিয়তে জীৱৰ কল্যাণ হ'ব বুলি ভাগৱতৰ ক'ত ক'লে? যদি এবাৰো কোৱা নাই, তেতিয়াহ'লে ভাগৱত পঢ়ি এইবিলাক কৰিবলৈ আপোনালোকক কোনে শিকাল? সেইটোৱে আমাৰ অজ্ঞানতা। যদি এইবিলাক কৰি আছে, এইটো হ'ল অজ্ঞানতা। মুণ্ডন কৰিব লাগিব ভাগৱতে কৈছে, পিণ্ড দিব লাগিব ভাগৱতে কৈছে। কি বুলি কৈছে? ভাগৱতে সিদ্ধান্ত দিছে, পুত্ৰ হৈলে পিণ্ড দিব লাগয় বাপৰ, মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। সন্তান জন্ম হ'লে, ল'ৰা সন্তান হ'লে পিণ্ড দিব লাগিব। পিতৃ মাতৃ পৰলোকগামী হ'লে পিণ্ডটোৰ নাম কি? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। ঈশ্বৰ কৰাটো হ'ল মোৰ পিণ্ড। দেউতাক মামাচাৰ্য, দেউতাকে গুৰু সেৱা কৰে সন্ধিয়া সময়ত, আৰু সন্তানটোৱে তিনিআলিৰ চুকত পনীয়া গিলাচ চুক ধৰি থাকে সেই সময়ত। তেওঁ পিণ্ড দিয়াটো শুদ্ধ।